2022 গাড়ী হয় 22 মডেল দাম আছে এখনৰ আপোনাৰ 5,60,000 টাকা 5,60,000 টাকাত এখন লৈ যাওক 2022 মডেল 60,000 টো দিলে হ'ল বাকি ফাইনান্স কৰি ভাল দামত দি আছে চাই ল'ব বঢ়িয়া দামত দি আছে নেক্সট এখন দেখা দিছো ভেনু এখন SX অপচনেল SX অপচনেল টাৰ্বো মডেলটো হয় ওকে আৰু এইখনৰ দাম আপোনাৰ 7 লাখ টকা আহিব 7 লাখ টাকাত এখন বহুত কম চলা গাড়ী হয় ঠিক আছে টায়াৰ চায়াৰ বঢ়িয়া হৈ আছে কন্ডিশন চাই ল'ব বহুত কম চলা গাড়ী গেটআপ বঢ়িয়া হৈ আছে গাড়ী ওকে দাম আপোনাৰ 7 লাখ টকা আহিব ৰিফাইনেন্স কৰিলে 1 লাখ মান দিলেও এইটো গাড়ী ডাইৰেক্ট 7 লাখ টাকাত পাই আছে এখন SUV দেখা আছো BB সিরিজ চাই ল'ব এখন 2013 ৰ XUV 500 W8 মডেল W8 দাম আছে এইখনৰ আপোনাৰ 2,50,000 মাত্ৰ 2 লাখ 2.5 লাখ টাকাত SUV গাড়ী লৈ যাওক সেকেন্ড ওনার গাড়ী হয় ওকে আৰু 250 আৰু ৰিফাইনেন্স নহব এখন অনলি ডাইৰেক্ট কেছত লৈ যাওক 2.5 লাখ টকা দিয়ক ডাইৰেক্ট কেছত লৈ যাওক এখন ডাস্টাৰ পেট্ৰল গাড়ী খুব ধুনীয়া একদম ফ্ৰেছ গাড়ী বহুত ডিমান্ডেড হয় ডাস্টাৰ মই একবাৰ ভিতৰৰ পৰা দেখাব চেষ্টা কৰিছো এইটোৰ লুকটো চাওক একবাৰ আপুনি চাওক কন্ডিশন দেখা দিছো চাওক গোটেইবিলাক গাড়ীৰ ভিতৰৰ ইন্টেৰিয়ৰ দেখাব নোৱাৰো যেহেতু গম পাইছে কিন্তু এখনো কন্ডিশন দেখা দিছো একদম মিন কন্ডিশন হৈ আছে ধুনীয়া কন্ডিশন যদি লম বুলি ভাবি আছে ডাস্টাৰ এখন অটোমেটিকত আহিব 2018 ৰ হয় এখন 4 লাখ টকা আহিব এখনতো 50-60,000 ডাউন পেমেন্ট দিলে মাত্ৰ 4 লাখ টকা এটা লৈ আহা এখন লৈ যাওক এখন মানে ৰিফাইনেন্সটো মানে হেয়া হৈ যাব ন মান দিলে হৈ যাব এখন 80,000 50,000 ওকে 50,000 টকা লৈ আহক আৰু লৈ যাওক এইটো স্কৰপিও S মডেল হয় আৰু 2016 চনৰ হয় ডাউন চকা এলয় লিবেল লাগি আছে চাই ল'ব এখন ৰিফাইনেন্স হৈ যাব 1 লাখ মান ডাউন পেমেন্ট দিলে ওলাই যাব দাম 6 লাখ টকা আহিব এখন বাপৰে ইমান কম দামত দিছে অনলি 6 লাখ টকাত লৈ যাওক গাইজ অনলি 6 লাখ আৰু এখন দেখাই দিছো চাই ল'ব এখন XUV 5 সৰি জাইলো এখন ওকে জাইলো 2015 ৰ হয় দাম 3,80,000 আহিব এখন M হক ইঞ্জিন এখন ওল্ড মডেলখন নহয় M হক খন হয় এখন M হক হয় এটা ডাবল AC সব ৰানিং আছে নতুন সিট কভাৰ পাই যাব ডাঙৰ এখন ওকে এখন ডাঙৰ এখন 10 সিটাৰ আৰু দাম আপোনাৰ এখন 3,80,000 ৰিফাইনেন্স কৰিলে 50,000 মান দিলে এইটো গাড়ী মই ওলাই দিম ওকে সো এইফালে বলেৰো B6 অপচনেল M হক নহয় এটা B6 অপচনেল B6 অপচনেল M হক ইঞ্জিনে আহিব এইটো আৰু দাম আছে এইখনৰ 6,50,000 এখন একেবাৰে টপ মডেল গাড়ী 21 ৰ 6,50,000 টকা ৰিফাইনেন্স কৰিলে 1 লাখ মান দিলে ওলাই যাব 6.5 লাখ টকা দি আছে চাই লওক এখন মই নেনো দেখা আছো সিটিত চলাব কাৰণে বঢ়িয়া টুইষ্ট মই আমাৰ নিজৰে বহুত কাম আহে এটা বস্তু আনাৰ কাৰণে একচুয়ালি বঢ়িয়া গাড়ী এখন পাৱাৰ ষ্টিং পাব AC পাব ওকে দাম 80,000 টকা তাতে ট্ৰান্সফাৰ সব লয় মাত্ৰ 80,000 টকাত লৈ যাওক ৰিফাইনেন্স নহব কেছত ল'ব লাগিব ডাইৰেক্ট কেছত ল'ব লাগিব 80,000 টকা দিয়ক আৰু এখন নেনো লৈ যাওক গাড়ী ঠিকে আছে না পুৰা ধুনীয়া আমি আনতে চাই আনো তথাপি লওঁতে আপোনালোকো চাই লওক আমাৰ সুবিধা তাকেতো আৰু এখন দেখা দিছো KUV 100 ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 2019 চনৰ 19 ৰ দাম 2,50,000 টকা 2.5 লাখ টকাত বাপৰে 2019 চনৰ গাড়ী ফাৰ্ষ্ট ওনাৰ 2.5 লাখ টকা কোনো এক্সিডেন্টাল গাড়ী নহয় একদম ফ্ৰেছ গাড়ী গোটেই অৰিজিনাল এখন 2.5 লাখ টকাত দি আছে ইমান K10 বিচাৰি থাকে বহুতে K10 বিচাৰি থাকে এখন ভাল কন্ডিশন 2018 ৰ হয় 2018 কন্ডিশন চাই সব ভাল গাড়ী কন্ডিশন ভাল সিট কভাৰ সব